প্ৰথমে শ্ৰদ্ধাৰ গুৰুদেউ আৰু গুৰুমাক সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু সকলোকে ঈশ্বৰৰ মংগল কৰক তাৰে কামনা কৰিছোঁ। মোৰ এটি সাক্ষ্য আছে। মোৰ শহুৰ দেউতা আজি 20 দিনমান আগতে দিল্লীত এডমিট হৈ আছিলে। তেওঁৰ হাৰ্টৰ অপাৰেশ্যন হ'বলগীয়া আছিলে আৰু অপেন চাৰ্জাৰী কৰিবলগীয়া আছিলে। আপোনাৰ যিটো অকণ ৰিস্কি হয়, সেইকাৰণে আমি প্ৰভুৰ নামত লঘোণ দিলোঁ, মই আৰু মোৰ মিছেছ। লঘোণ দিয়াৰ পিছত ডক্টৰে আহি কৈছে যে আপোনালোকৰ আমি যিটো চাৰ্জাৰী কৰিম বুলি কৈছিলোঁ অপেন চাৰ্জাৰী, সেইটো আমি অপেন নকৰোঁ, সেইটো আমি ৰবটিক চাৰ্জাৰী কৰিম, য'ত আমাৰ ৰিস্কটো বহুত কমি যায়। সেইটো এটা বহুত ডাঙৰ সাক্ষ্য আমাৰ কাৰণে। সেইকাৰণে ঈশ্বৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ এতিয়া প্ৰায় সুস্থ বুলি ক'ব পাৰি। তেওঁ আহিলে ঘৰলৈ, এতিয়া ঠিকেই আছে তেওঁ ঈশ্বৰৰ আশীৰ্বাদত। আৰু দ্বিতীয়তে মোৰ ভাগিনজনী সিদিনা অকণমান গা বেয়া হৈছিলে, তাইৰ বমি হৈছিলে। মই লগে লগে ঈশ্বৰৰ তেল পানী লগালোঁ, তাৰ 5 মিনিট পিছতে তাই সুস্থ হৈ গ'ল। সেয়া সাক্ষ্য মোৰ। আৰু বহুতো সৰু সৰু সাক্ষ্য আছে। সেইকাৰণে ঈশ্বৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৰে মংগল কৰা ঈশ্বৰে তাৰে কামনা কৰিছোঁ। প্ৰেইজ দ্য লৰ্ড।